নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল জন্মৰ মাহ অনুসৰি ব্যক্তিৰ ভাগ্য কেনেকুৱা হয় কোন মাহত জন্ম হ'লে মানুহৰ ভাগ্য কেনে ধৰণৰ হয় আজিৰ ভিডিঅ'ত আমি জনাম আঘোণ পুহ মাঘ ফাগুন চ'ত এই 5 মাহত জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য ব্যক্তিত্ব স্বভাৱ চৰিত্ৰ ভৱিষ্যত কৰ্ম সংস্থাপন কেনেকুৱা হয় আপোনাৰ জন্ম যদি এই কেইটা মাহত হৈছে তেনে আপুনি কিমান ভাগ্যশালী হ'ব আৰু যদি আপোনাৰ ঘৰৰ কোনোবা এই কেইটা মাহত জন্ম হৈছে তেনে তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব বা আপোনাৰ সন্তান যদি এই মাহত জন্ম হৈছে আপোনাৰ সন্তানৰ ভাগ্য ভৱিষ্যত কৰ্ম সংস্থাপন কেনে ধৰণৰ হ'ব সকলোবোৰ জানিব পাৰিব আজিৰ ভিডিঅ'ত জ্যোতিষ শাস্ত্ৰৰ মতে ব্যক্তিৰ জন্মৰ দিন বাৰ পক্ষ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ওপৰতে নিৰ্ভৰ কৰি ভাগ্য নিৰ্ণয় হয় বিভিন্ন শাস্ত্ৰীয় ধৰ্ম মতে ব্যক্তিৰ পূৰ্বজন্মৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ ভাগ্য ভৱিষ্যত ব্যক্তিত্ব কৰ্ম সংস্থাপন স্থান আদি নিৰূপণ হয় জন্মৰ মাহ অনুসৰি আপোনাৰ সফলতা কোনবোৰ ক্ষেত্ৰত আছে আজিৰ ভিডিঅ'ত এই সকলোবোৰ কথাই জানিব পাৰিব সেয়েহে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' হ'ব গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাখিনি জানি নিশ্চয় আপুনিও উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কোন মাহত জন্ম হ'লে ব্যক্তিৰ ভাগ্য ভৱিষ্যত ব্যক্তিত্ব আৰু কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত কেনেকৈ সফলতা পায় কথাখিনি কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাৰীদেৱ মহাদেৱক সন্মান জনাই ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আমি ইয়াৰ আগৰ ভিডিঅ'ত বহাগৰ পৰা কাতিলৈকে যি 7 মাহ হয় সেই 7 মাহত জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য ভৱিষ্যত ব্যক্তিত্ব কেনেকুৱা হয় এই কথাখিনি কোৱা হৈছিল সেই 7 মাহৰ পাছত যি 5 মাহ থাকি গ'ল এই 5 মাহৰ জন্ম হোৱা জাতক জাতিকাৰ বিষয়ে আজিৰ ভিডিঅ'ত ক'ম আপোনাৰ জন্মৰ মাহ যদি এই 5 মাহৰ ভিতৰত নাই তেনে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই লিংকটো দিয়া আছে আপুনি সেই লিংকত গৈ আপুনি আগৰ 7 মাহৰ কথাখিনি জানিব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক এই 5 মাহত জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য ভৱিষ্যত কৰ্ম সংস্থাপন চৰিত্ৰ ব্যক্তিত্ব কেনেকুৱা হয় প্ৰথমে আঘোণ মাহৰ কথাকে কৈছোঁ আঘোণ মাহত জন্ম হোৱা জাতক জাতিকা পৰোপকাৰী হয় খেতি বাতিৰ প্ৰতি অনুৰাগী হয় শান্ত সৌজন্যপ্ৰিয় ভোগবিলাসী জ্ঞানী আৰু কষ্ট সহিষ্ণু হয় তেওঁলোকে জীৱনৰ মাজভাগৰ পৰা আদৰ্শৱান হয় কিন্তু পৰিৱেশৰ লগত খাপ খাবলৈ গৈ তেওঁলোকে অতিক্ৰম কৰাৰ লগে লগে কিছু পৰিৱৰ্তন আহিব পাৰে পৰিৱেশটো যদি জাতকৰ সৎ থকাৰ নিচিনা অনুকূল হৈ থাকে তেতিয়া নিশ্চয় এজন মহান ব্যক্তি হ'ব পাৰিব নিজে এজন সুবক্তা আৰু শৰীৰত এটা আকৰ্ষণীয় শক্তি থাকিব এজন সুসাহিত্যিক অভিনেতা চিত্ৰশিল্পী বা ৰাজনীতিৰ নেতা হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ডাক্তৰ হ'লে এজন অন্যতম শ্ৰেষ্ঠ ডাক্তৰ হিচাপে নিজকে পৰিগণিত কৰিব পাৰিব জাতকৰ মন কেতিয়াও সংকীৰ্ণতাৰ মাজত আবদ্ধ নাথাকিব জাতক উচ্চ শিক্ষা লাভ কৰিব পাৰিব আৰু শিক্ষা আহৰণ কৰিলে বিশেষকৈ বিদেশলৈ যোৱাৰ যোগ থাকে নিজৰ খামখেয়ালিৰ কাৰণে কিছু বিদ্যাত বিশেষ বাধা আহিব পাৰে জাতক লিখক সমালোচক শিল্পী গায়ক অভিনেতা আৰু ক্ৰীড়াবিদ হিচাপে নিজৰ সুনাম অৰ্জন কৰিব পাৰিব ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ যোগ আছে পুলিচ নৌবাহিনী সামৰিক বিভাগ আৰু বিদেশী প্ৰতিষ্ঠানত চাকৰি কৰিলে অতি সোনকালে সেই জাতক জাতিকা সফল হ'ব পাৰিব ব্যৱসায়ী হিচাপে শস্য মৰাপাট কয়লা আৰু চামৰাৰ ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব সেই জাতক জাতিকাই ইয়াৰ পিছৰ মাহটো হৈছে পুহ মাহত জন্ম হোৱা জাতক জাতিকা বলিষ্ঠ দাতা আৰু ভোগী হয় কেতিয়াও পিতৃ মাতৃৰ অবাধ্য নহয় বৰং তেওঁলোকক প্ৰতিপালন কৰিব ক্ষীণ হ'লেও নিজে শাৰীৰিক বলত বলিয়ান হ'ব জাতক ধনী বিদ্বান দাতা বংশৰ গৌৰৱ সৌজন্যপ্ৰিয় আৰু নিজে সংযমী সংস্কাৰ মুক্ত আৰু সৎ সৰল ধাৰ্মিক হ'ব বিজ্ঞান আৰু দৰ্শন শাস্ত্ৰত জাতকে বিশেষ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব
গৱেষণা বা উচ্চ শিক্ষা লাভৰ কাৰণে বিদেশলৈ যাব লাগিব পাৰে। জাতক সাংসাৰিক জীৱনত সুখৰ হ'ব। সময়ত সুবিধামতে অৰ্থ বিনিয়োগ কৰিব পাৰিলে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। লটাৰীৰ যোগে পোৱা কোনো ধনৰ যোগ আছে। ফটকা বা জুৱাৰ জৰিয়তে আৰ্থিক দিশত লাভৱান হ'ব পাৰে। নিজে পৰৰ দুখত দুখিত, স্পষ্টবাদী আৰু সমাজ সংস্কাৰক হ'ব পাৰিব। বেংক, জীৱন বীমা, কাপোৰ আৰু লোৰ কাৰখানাৰ সৰু পদ এটাৰ পৰা উচ্চ পদলৈ উন্নতি লাভ কৰিব পাৰিব। সৰু কাম বা ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে উপযুক্ত নহ'ব। বৃহৎ প্ৰতিষ্ঠানত কৰ্ণধাৰ হোৱাৰ যোগ্যতা জাতকৰ থাকিব। তেওঁলোকে জীৱনৰ মাজভাগৰ পৰা বিশেষ উন্নতি লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ মাহটো হৈছে মাঘ মাহ। জাতক দীৰ্ঘদেহী, ওখপাখ হয়। ৰাগী হ'লেও ব্যৱসায় বাণিজ্যত বিশেষ পাৰদৰ্শিতা লাভ কৰিব পাৰিব। নিজে ধনী আৰু জ্ঞানী, কৃপণ আৰু স্থূলদেহী হয়। দেশ বিদেশ ভ্ৰমণ, প্ৰৱাসী অথবা বিদেশত বাস কৰাৰ সম্ভাৱনা আছে। জাতক চিন্তা শক্তি, আত্মসংযোগ ভাৱ আৰু আত্মসন্মানবোধ থাকি অসাধাৰণ হ'ব। সকলো কাম ভাবি চিন্তিহে আৰম্ভ কৰিব। সংগীত, অভিনয়, সাহিত্যত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰিব মাঘ মাহত জন্ম হোৱা জাতক জাতিকাই। নিজে সন্দেহবাদী হ'লেও দায়িত্বশীল হ'ব। প্ৰতিশ্ৰুতি পালন সদায় অটল থাকিব। জাতকৰ স্মৰণ শক্তি তেনে বিশেষ প্ৰখৰ নহয় যদিও বিদ্যা আহৰণত বিশেষ অসুবিধা নহ'ব। নিজে অধ্যৱসায়ী হ'ব। কমাৰ্চ বা ইঞ্জিনিয়াৰিং বিষয়ত বিশেষ দক্ষতা লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে বিদেশলৈ যোৱাৰ যোগ আছে। ৰাজনৈতিক নেতা হিচাপে বিশেষ প্ৰভাৱশালী হ'লেও সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। চাকৰিত উচ্চ পদ লাভ নকৰিলেও সেই চাকৰিতেই বেছিদিন বাহাল থকাৰ সম্ভাৱনা হ'ব পাৰে। অংশীদাৰী বা নিজা ব্যৱসায়ত তেওঁলোকে বহু ধনৰ গৰাকী হ'ব পাৰিব। জাতক সঞ্চয়ী হ'ব। চাহ, লোহ, কাপোৰ অথবা চামৰাৰ ব্যৱসায়ত বিশেষ লাভৱান হ'ব পাৰিব। চাকৰিতকৈ ব্যৱসায়ৰ যোগেদি অধিক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। এজেঞ্চি ব্যৱসায় বা আমদানি ৰপ্তানিৰ কামত বিশেষ লাভালাভ যোগ আছে। পিছৰ মাহটো হৈছে ফাগুন মাহ। ফাগুন মাহত জন্মগ্ৰহণ কৰাৰ জাতক জাতিকা দূৰদৰ্শী, বলৱান, বন্ধুপ্ৰিয় আৰু পৰোপকাৰী হ'ব পাৰে। মাজে মাজে বেমাৰত আক্ৰান্ত হ'ব পাৰে। জাতক পৰ্যটনকাৰী, প্ৰৱাসী আৰু বিদেশত বাস কৰিবলৈ সুবিধা পাব। কোনো নাৰী বা পত্নীৰ কাৰণে উৎকণ্ঠিত হ'ব লাগিব পাৰে। জাতক ধীৰ স্থিৰ, কৰ্তব্যপৰায়ণ আৰু কম কথা কোৱাৰ স্বভাৱৰ হয়। কিছু আত্মকেন্দ্ৰিক হ'লেও সমাজ সেৱা বা জনকল্যাণমূলক কামত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। নিজে সদায় হাঁহিমুখৰ হৈ থাকিব যদিও খং উঠিলে ভয়ানক হৈ পৰিব। ৰাজনীতিৰ, ধৰ্ম প্ৰচাৰ আৰু প্ৰশাসনিক ক্ষেত্ৰত অনায়াসে দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হ'ব। জাতক অসাধাৰণ বক্তৃতাৰ গৰাকী হ'ব। জীৱনৰ প্ৰথম অৱস্থাত চাকৰি অথবা ব্যৱসায়ত তেনে উন্নতি লাভৰ সম্ভাৱনা নাথাকিলেও চাকৰিত দেৰিকৈ উন্নতি হ'ব পাৰে। ব্যৱসায় কৰিলে প্ৰথম অৱস্থাত ক্ষতি হ'লেও পৰৱৰ্তী সময়ত দ্ৰুত উন্নতি হ'ব। সাহিত্য, শিল্প, বিজ্ঞান, চিকিৎসা শাস্ত্ৰ বা অভিনয়ত বিশেষ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হ'ব। নিজে অত্যন্ত ৰাগী হোৱাৰ কাৰণে শত্ৰুৰ সংখ্যা সৰহ হোৱাটো স্বাভাৱিক হৈ পৰিব। চাকৰিত লাহে লাহে পদোন্নতি হ'ব। বৈবাহিক জীৱন সুখময় হ'ব। সন্তানৰ স্থান শুভ হ'ব। ইয়াৰ পিছৰ মাহটো হৈছে চ'ত মাহ। চ'ত মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা সুন্দৰ, ধনী, বিদ্বান, দয়ালু, মৃদুভাষী হয়। দাতা, সুবক্তা আৰু সংগীত প্ৰিয় হয়। শৰীৰত এটি সাম্যভাৱ, চকুজুৰিৰ উজ্জ্বল আৰু দীপ্তিমান হয়। কবিতা, উপন্যাস ৰচনা, নাট্যকাৰ, অভিনেতা আৰু গায়ক হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। জাতক পৰিশ্ৰমী, অধ্যৱসায়ী আৰু কল্পনাপ্ৰৱণ হয়। চাকৰিত উচ্চ পদ লাভৰ যোগ থাকে। সমাজসেৱক আৰু লোকশিক্ষাৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা ল'ব পাৰে। চ'ত মাহত দুই ধৰণৰ জাতকৰ জন্ম হয়। হয়তো খুব বীৰ্যৱান নতুবা দুৰ্বল চৰিত্ৰৰ লোক। অৰ্থনৈতিক দিশটো মোটামুটি ভালেই চলিব। চ'ত মাহত জন্ম হোৱা জাতক জাতিকাৰ 2-3 বছৰৰ কাৰণে অৰ্থ সংকটত পৰিব পাৰে। 40 বছৰৰ পিছত চাকৰি, ব্যৱসায়, নিজা ঘৰ, প্ৰভুত্ব উন্নতিৰ যোগ আছে। সাহিত্য, সংগীত, ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত সুনাম কৰিব পাৰিব। প্ৰয়োজনবোধে বিদেশলৈ যাব লগা হ'ব পাৰে। দ্ৰুত উন্নতিৰ কল্পে চেষ্টা কৰিবলৈ গৈ জুৱা খেলত সৰ্বহাৰা হ'ব পাৰে। বন্ধু বান্ধৱীসকল,
জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি এইকেইটা মাহত জন্ম হোৱা জাতক জাতিকাৰ ভৱিষ্যত ফলাফলসমূহ এনেধৰণৰ। আমি ইয়াৰ পাছৰ ভিডিঅ'ত কোন তিথিত জন্ম হ'লে কোন পক্ষত জন্ম হ'লে ব্যক্তিৰ ভাগ্যৰ প্ৰতিফলন কেনেকুৱা হয় এই কথাখিনি জনাম। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব, গ্ৰহ নক্ষত্ৰৰ বাবে তেওঁলোকৰ জীৱনত কেনেকৈ পৰিৱৰ্তন আহিব তেওঁলোকে জানিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।